জীৱনত এই মানুহ জাতিটোক কেতিয়াও বিশ্বাস নকৰিব। কিয় ক'লো? নেপালৰ সেই মহাপ্ৰলয় সকলোৱে দেখিছে। কাৰোবাৰ মূৰ ছিগি গৈছে, কাৰোবাৰ হাত ছিগি গৈছে, কাৰোবাৰ ভৰি ছিগি গৈছে, টুকুৰা টুকুৰকৈ মৃতদেহ উদ্ধাৰ কৰিছে। কিন্তু তাৰ মাজতে আমি কি দেখিবলৈ পাইছোঁ? একাংশ পাগল হৈ গৈছে। সেই যিবিলাক মানুহৰ চিলিণ্ডাৰ পানীত উটি গৈছে, হেতা ওপৰা লগাইছে, মানে চিলিণ্ডাৰটো আনিবৰ কাৰণে ইজনেও টানিছে, সিজনেও টানিছে। আৰু অতিকৈ দুখৰ বিষয়, নেপালত মৃত্যুৰ কিৰিলি বাজিছে। তাতে এগৰাকী মৃতদেহ দেখিবলৈ পালোঁ। চুলিকোচা আজুৰি আজুৰি মৃতদেহটো উদ্ধাৰ কৰিব লাগে, সেই কথাটো চিন্তা কৰা নাই একাংশই। যিখিনি বাচি আছে তাৰে একাংশই কি কৰিছে, সেই মৃতদেহটোৰ পৰা কাণৰ সোণৰ ফুলি আজুৰি আজুৰি আনিছে, চুলিকোচাত এনেকৈ আজুৰি ধৰি লৈছে। কিয়? আপোনালোকৰ অকণমানো বেয়া লগা নাইনে? মানুহ মৰি গৈছে, ইমান ভয়ংকৰ বিপদ। তাৰ মাজতো একাংশই উৎসৱ পতা নিচিনা কৰিছে। পানীৰ মাজত সাঁতুৰি সাঁতুৰি কাৰ কি বস্তু উটি গৈছে, কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় সেই কথাটো চিন্তা কৰি পানীত সাঁতুৰি ঘূৰি ফুৰিছে। আৰু এজনক দেখিবলৈ পালোঁ, ডাঙৰ মাছ এটা ধৰি আনিছে। এই সময়কণত বাৰু সেইখিনি কৰিব পাৰিছেনে বাৰু? কিমান মানুহ মৰি গৈছে, কেনেকৈ উদ্ধাৰ কৰিব পৰা যায়, যিসকল বাচি আছে সেইসকলে সেয়া চিন্তা কৰিব লাগিছিলে। কিন্তু নাই, সেইখিনি চিন্তা কৰা নাই। কি কৰিছে, কেনেকৈ কাৰ কি উটি গৈছে, কাৰ কি মূল্যৱান বস্তু উদ্ধাৰ কৰিব পৰা যায় সেই কথাটোহে একাংশই চিন্তা কৰিছে। অতিকৈ দুখ পাইছোঁ যেতিয়া সেই মৃতদেহটো মাইকী মানুহ কেইগৰাকী চুলিকোচাত ধৰি লৈ দুজনমানে ওপৰৰ পৰা বাঁহৰ লাঠিৰে মৃতদেহটো ওপৰলৈ উঠাইছে। তাৰপিছত এগৰাকী মহিলা, সেইগৰাকীও মহিলা আৰু মৃত্যু হোৱাগৰাকীও মহিলা, কাণৰ ফুলি সোণৰ আজুৰি আজুৰি উঠাইছে, পাৰত থৈছে। কি আচৰিত বাৰু! মই এই ভিডিঅ'টো আগতো এদিন কৈছিলোঁ যে জীৱনত কেতিয়াও মানুহ জাতিটো বিশ্বাস নকৰিব। সেই ভিডিঅ'টোত মোক কেইবাজনেও কমেণ্ট কৰিছিলে যে বাইদেউ সকলো মানুহ নহয়। হয়, সকলো মানুহ নহয়, কিন্তু কেনেকৈ ক'ব বাৰু? আজি মৃত্যু হৈ গৈছে, কত হাজাৰ হাজাৰ মানুহে মৃত্যুক আঁকোৱালি লৈছে, মৃত্যুৰ কিৰিলি বাজিছে। তাৰপিছতো একাংশৰ মনত দুখ প্ৰকাশ হোৱা নাই। মুঠতে কাৰ কি হেৰাইছে, কাৰ কি গৈছে উটি, সেইখিনি কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় সেই কথাটোহে চিন্তা কৰিছে। কিন্তু এতিয়া নেপালৰ বানপানী, আমাৰ অসমৰ বানপানীক চাই পেলাই এটা কথাই ক'বলৈ মন গৈছে, আমি জীৱনত যিমান ধন টকা পইচা উপাৰ্জন কৰিছোঁ, সা সম্পত্তি গোটাইছোঁ, সেইখিনি সাঁচি ৰাখি একো লাভ নাই। এনেকৈ হয়তো কোন কেনেকৈ শেষ হৈ যাব একো ধৰিব নোৱাৰি। পৃথিৱী যে শেষ হ'ব বুলি কৈছে, কলিৰ শেষত কলকিৰ অৱতাৰ বুলি যে কৈছে, সেয়াই হ'বলৈ গৈ আছে নেকি বাৰু? মনৰ অনুভৱটোহে কৈছোঁ দেই। চাওকচোন বাৰু, আজি সেই নেপালৰ যিসকল ৰাইজ নিমিষতে শেষ হৈ গুচি গ'ল, ঘৰ দুৱাৰ আত্ৰালিকা পৰ্যন্ত ভাঙি লৈ গুচি গৈছে। তাৰপিছত আৰু সা সম্পত্তি গোটাই, ধন টকা পইচা গোটাই ভৱিষ্যতলৈ কিবা লাভ আছেনে বাৰু? একো লাভ নাই। কিন্তু এই কথাটোত আচৰিত হৈ গ'লোঁ, মানুহগৰাকী যে সেই মৃতদেহটো তললৈ মূৰ কৰি আছে আৰু আজুৰি আজুৰি কাণৰ ফুলিবোৰ আনিছে, চুলিকোচাত ধৰি লৈছে। মানুহগৰাকী কাপোৰ কানি নাই। কিয়, কেনেকৈ কৰিব পাৰিলে বাৰু? সেই মানুহগৰাকীৰ পৰা কেনেকৈ আজুৰি আজুৰি সেই সোণৰ ফুলি আনিব পাৰিছে চাওকচোন বাৰু। সেইকাৰণে ক'ব বিচাৰিছোঁ, মানুহ জাতিটোক কেতিয়াও বিশ্বাস নকৰিব দেই। হয়নে নহয় বাৰু? আপোনালোকে ক'বচোন। ডাঙৰ এটা বানপানী হ'ব পাৰে। চাওকচোন, মানুহবোৰ টুকুৰা টুকুৰ হৈ গৈছে। কাৰোবাৰ যদি হাত এখন বিচাৰি পাইছে, কাৰোবাৰ ভৰি এখন বিচাৰি পাইছে, কাৰোবাৰ যদি ডিঙিটো বিচাৰি পাইছে, কাৰোবাৰ বডিটো বিচাৰি পাইছে, গাৰ আধা অংশ বিচাৰি পাইছে, এনেকুৱা হৈ গৈছে। কিছুমান দেখিছোঁ অকণমান ল'ৰা ছোৱালী বক্সৰ ভিতৰতে, কোনোবাই হয়তো ছেফটি কৰি ৰাখিবলৈ হয়তো কোনোবাই ভাবিছিলে আমি মৰিলেও মৰি যাওঁ, মোৰ অকণমানটো বাচি থাকক বুলি বাকচ এটাত ভৰাই পেলাইও দিছিলে। মানে কেনেকুৱা হ'ব পাৰে ভাবকচোন, কিমান দুখ লগা। আমি কি কি দেখা নাই এতিয়া ভাবকচোন, চববোৰে দেখিছোঁ মানুহ কেনেকৈ কেনেকৈ মৰিছে। ঐ ভগৱান, ভগৱান আপোনাক অনুৰোধ জনাইছোঁ আৰু কাকুতি মিনতি কৰিছোঁ, আপুনি ইমানতে শান্ত হওক, মানুহখিনিক আৰু কষ্ট নিদিব আৰু এই মানুহখিনিক। এনেকুৱা বানপানী আৰু নালাগে আৰু আমাক প্ৰভু। মছজিদক টৰ্চাৰ কৰা, মছজিদ ভাঙি দিয়া পৰিণাম নেপালে পাই গৈছে। চ' সেইটো কাৰণে য'ত য'ত মছজিদক মুছলমানক অপমান কৰিছে তাত প্ৰলয় সৃষ্টি কৰাইছে। এইটো ওপৰৱালাৰ ইশাৰা কি মানুহ হৈ থাক,
কিন্তু ভগৱানৰ লগত নিয়তিৰ লগত কেতিয়াও লাগি ল'ব নালাগে যি ভগৱান চাহে ভগৱান যিয়ে নহওক আল্লাহ জিজাছ ভগৱান আমাৰ কৃষ্ণ ভগৱান সেইটো আমাৰ কোনো মতলব নাই চব একে হয় যেনেকে সাই বাবাই কৈছিল সবকা মালিক এক হে চ' সেইটো কাৰণে ভগৱান চব সমানেই হয় দুদিনমানৰ আগতে মছজিদ ভাঙি চিঙি চুৰমাৰ কৰিছিলে নেপালত সেয়া পৰিণাম আমাৰ অসমতো হৈছিলে বাৰু সেয়া চবে পৰিণাম পাই গৈছে আৰু এতিয়া নেপালত পাই গ'ল ভগৱান আছে গম পাইছেনে সেইটো কাৰণে কেতিয়াও মানুহ হৈ পেলাই কাজিয়া লাগি থাকক কিন্তু ভগৱানক লৈ পেলাই লীলা নকৰিব মানৱ জাতিয়ে মানুহ হৈ পঠিয়াইছে যেতিয়া আমি এটা মমবাতি হয় চ' মমবাতি সদায় মমবাতি হৈয়ে থাকিব লাগে জানিব লাগে জ্বলালে যে সদায় ডুবি যায় পুৰা গলি যায় বুলি চ' সেইকাৰণে অহংকাৰ আনিব নাপায় আমিয়ে ডাঙৰ ময়ে ডাঙৰ আমাৰ বাদে মানুহৰ বাদে কোনো একো কৰিব নোৱাৰে নাই ওপৰলৈ পঠাইছে ওপৰলৈ আছে একদম চব নিয়তি লাহে 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 কৰ্মা বেক হয় চবে জানে সেইটো কিছুমানে ক'বলৈ ভয় কৰে কিন্তু আমি ভয় নকৰোঁ কাৰণে সেইকাৰণে মুখত কৈ আছো এতিয়া চবে কৰ্মা পাই গৈছে এতিয়া নেপালে সেইটো পাইছে অলৰেডি পাই গৈছে এইটো কোনো জাতিক লৈ পেলাই বা জেগা লৈ পেলাই তিৰস্কাৰ কৰা নাই সঁচা কথা ভগৱানৰ লগত কোনো খেলা নকৰিব কোনো যোনেই নহওক নেপাল হওক কে যোনেই নহওক যি জেগাই নহওক বাছ ইমানেই ক'ম আপোনালোকৰ কি ৰায় প্লিজ ক'ব সেইকাৰণে মুছলিম আল্লাহৰ লগত কোনো হেৰি কৰিবলৈ দৰকাৰ নাই আমাৰ ভগৱানৰ লগতো কোনো খেলা কৰিব দৰকাৰ নাই মন্দিৰ মছজিদ ভাঙি একো লাভ নাই বাছ মই এখন এই ফটো একপি মোৰ এই স্ক্ৰীণত দিয়া আছে এই ফটোত দিয়া এই আখৰবিলাক আপোনালোকে ভালদৰে পঢ়ি লওক কি কৈছে এনেধৰণৰ যদি প্ৰধানমন্ত্ৰী আমাৰ ভাৰতত থাকে তেনেহ'লে আমাৰ নিচিনা এই ৰাজ্যবিলাকৰ উন্নত কিমান ভাল হ'ব ভালদৰে ভাবি চাওক তেওঁ এখন অসমৰ নিচিনা এখন ৰাজ্যত ইমান ডাঙৰ প্ৰলয় গ'ল বানপানী হ'ল একবাৰ খবৰ নল'লে একবাৰ আহি নাচালে আজি 1 মাহ দিন হ'ল একো এটা খা খবৰ নাই কিন্তু নেপালত সেইদিনা আজি 2-3 দিনৰ আগত ভয়ংকৰ প্ৰলয় হৈছে তাত আকৌ তেওঁ কৈছে ভাৰত চৰকাৰে অতি সোনকালে নেপাললৈ সাহায্য প্ৰেৰণ কৰিব ইমান ভাল মগজু এইজন দাৰিয়লা অসমখনৰ কথা এবাৰো নভবা মানুহটোৱে এবাৰো ঘূৰি নোচোৱা মানুহটোৱে ইমান বহলভাৱে নেপালৰ কথা কিন্তু ভাবিব পাৰিছে হা এয়াই হৈছে আমাৰ ভাৰত চৰকাৰ এয়াই হৈছে আমাৰ বিজেপি চৰকাৰ যদি আমাৰ ভাৰত চৰকাৰত এনেধৰণৰ প্ৰধানমন্ত্ৰী থাকে তেতিয়াহ'লে আমাৰ অসমখনত বা আমাৰ নিচিনা ৰাজ্যবিলাকত উন্নত হ'বলৈ আৰু বেছি টাইম নালাগে মানে আমাৰ নিচিনা এই ৰাজ্যবোৰত মানুহে ভিক্ষাৰী হৈ যাবলৈ বেছি সময় নালাগে ভিক্ষাৰী আছে আমাৰ বিধায়কে আজিলৈকে কোৱা নাই শিৱসাগৰত বাংলাদেশী আছে বুলি বচাব পাৰে যদি শিৱসাগৰ বিধায়কে বচাই দেখুৱাওক মই চেলেঞ্জ কৰিছোঁ নহয় আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক বিমল বৰাক অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক তেওঁলোকে যিটো আশ্বাস দিছিলে আশ্বাস মতে কামবোৰ হৈছে এতিয়া কথাটো হৈছে আমাৰ এটা ল'ৰা মাৰি পেলালে নহয় এতিয়া আক্ৰমণ হৈছে প্ৰত্যাক্ৰমণ হ'ব লাগিব সিহঁতৰো 4টামানক এনকাউণ্টাৰ কৰিব লাগিব আৰু নহ'লে কিন্তু শিৱসাগৰত ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা প্ৰত্যাক্ৰমণ শিৱসাগৰত হ'ব আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ আমি বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ অসম মুলুকত জনম লোৱা নাই সেইটো কথা চৰকাৰকো কৈ দিছোঁ শিৱসাগৰ আৰক্ষীকো কৈ দিছোঁ এনেকুৱা প্ৰত্যাক্ৰমণ হ'ব শিৱসাগৰ আৰক্ষী অসম চৰকাৰে ভাবিব নোৱাৰা প্ৰত্যাক্ৰমণ হ'ব সেইটো কথা একদম স্পষ্ট চিন্তামণি গড়ৰ পৰা উচ্ছেদ হ'ব চৰকাৰে নকৰিলে আমি কৰিম আৰু 5জনক আটক কৰিব ট্ৰেইনত পলাইছিলে বোলে ট্ৰেইনত ধৰিছে আমি খবৰ পাইছোঁ আৰু সেইকাৰণে অসম আৰক্ষীক আমি ধন্যবাদ দিছোঁ শিৱসাগৰ আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ
কালি IGP ছাৰো আহিছে, তেখেতে নিজেই তাত তদন্তস্থলীলৈ গৈছে, আমাকো মাতিছে, গোটেই কথা বতৰাখিনি আমাক সুধিছে আৰু তাৰ পিছতে যিহেতু একশ্যন হৈছে আমি ভাল পাইছোঁ। আৰু আজি তাৰ তিলানী আৰু তাৰ যিখিনি তেজ, সেই তেজখিনি কোনো কাৰণত অথলে যাবলৈ নিদিওঁ। মই কৈছোঁ নহয়, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব শিৱসাগৰত। সাজু থাকক শিৱসাগৰত থকা বাংলাদেশ কিমৰৰ মানুহ, তহঁতক কোনে বচাব পাৰে মই চাম এইবাৰ। বীৰলাচিত সেনাই চাব তহঁতক কোন মন্ত্ৰী বিধায়কে বচাব পাৰে এইবাৰ আমি চাম। মুছলমানক অত্যাচাৰ কৰাৰ পাপেটো তহঁতক লগা নাই। কৰ্মই ধৰ্ম, যেনে কৰ্ম তেনে ফল। আজি মোৰ বিশ্বাস হৈছে, কাৰণ মই ঈশ্বৰক বিশ্বাস কৰোঁ আৰু আপোনালোকেও বিশ্বাস কৰে চাগে। উজনি অসমত যেতিয়াই তাত মিয়াক খেদা হৈছিল, যেতিয়াই মুছলমান খেদা হৈছিল, তাৰ দুদিনমান পাছতে সেই উজনি অসম চেচ টচ নচ কৰি পেলাইছিল। আৰু আজি এই টাইমত নেপাল আজি শেষ, মুঠতে বৰবাদ বুলি ক'ব লাগিলে। মোৰ নেপালত দুদিন আগত মুছলমানক পিটি তাৰ পৰা খেদা হৈছিল। মুছলমানক অত্যাচাৰ কৰাই নেকি সিহঁতৰ পাপ লাগিছে। মোৰ আজি সন্দেহ হৈছে। আপোনালোকৰ কেনেকুৱা বিশ্বাস মই নাজানো, কিন্তু মই ঈশ্বৰক বিশ্বাস কৰোঁ। একাংশই নিজৰ ধৰ্মক লৈ দাদাগিৰি কৰি আন ধৰ্মৰ মানুহক মাৰি পিটি সিহঁতৰ ঠাইৰ পৰা খেদি পঠাইছে, গম পাইছেনে? এইবোৰ ধৰ্মৰ অপমান। গতিকে চাগে ঈশ্বৰেও চাগে মনত ক্ষোভ বান্ধি লৈছে, আজি তহঁতে এই ধৰ্মৰ মানুহক খেদিছ, আজি তহঁতকো শান্তিত থাকিব নিদিওঁ। মোৰ সন্দেহ লাগিছে। মই বিশ্বাস কৰিছো আজি সঁচা কথা, কাৰণ য'ত মুছলমানক খেদা হৈছে, য'ত মুছলমানক অত্যাচাৰ কৰা হৈছে, সেই ঠাইখন কেতিয়াও শান্তিত থাকিবই পৰা নাই। আজি নেপাল চাওক, নেপাল চেচ। মুঠতে কিমান মানুহ মৰিছে নেপালত। দুদিনমান আগত উজনি অসম চেচ, উজনি শেষ কৰিছে। কিন্তু উজনিতে কিয় হ'ল? আনঠাইতো হ'ব পাৰিলে, কাৰণ উজনিত মুছলমানক মাৰা হৈছিল, মুছলমানক তাৰ পৰা খেদা হৈছিল দৌৰে। আজি নেপালতে কিয় হ'ল? কাৰণ নেপালত দুদিন আগত মুছলমানক অত্যাচাৰ কৰি খেদা হৈছিল, পিটনি দি খেদা হৈছিল। তাৰ বাবেই চাগে এইবোৰ হৈছে। বিশ্বাস আপোনালোকে কৰে নকৰে নাজানো, কিন্তু মই বিশ্বাস কৰিছো, আজি মানিছো। যেনে কৰ্ম তেনে ফল। গতিকে মুছলমানক অত্যাচাৰ কৰি আপোনালোকৰ কোনো লাভ নহ'ব। ভগৱান আল্লাহ থকা বুলি যদি মানা, ভগৱান আল্লাহক যদি বিশ্বাস কৰা, এই কথাষাৰ মানি ল'ব লাগিব। কাৰণ এইটো বহুত মেৰিকেলৰ টাইপৰ হৈছে। য'ত মিয়া খেদিছে, য'ত মুছলমানক অত্যাচাৰ কৰা হৈছে, ত'তে এইবোৰ কিয় হৈ আছে? আনঠাইতো হ'ব পাৰিলে হয়। আল্লাহৰ বিচাৰ আছে চাগে। মানুহৰ যিমান অভিশাপ আছিল, সেই অভিশাপবোৰ লাগিছে ইহঁতৰ তাত। তাৰ কাৰণে ইহঁতে শান্তিত থাকিব পৰা নাই। আজি ইহঁতে কক বকাই ফুৰিছে, ওৰ পৰা ত'ত দৌৰি ফুৰিছে। ইহঁতৰ শান্তি নোহোৱা হৈছে, কাৰণ ইহঁতে মুছলমান বিলাকক দৌৰাই শান্তি নোহোৱা কৰি পেলাইছিল। ইহঁতে কথাটো মানি ল'ব। আমাৰ দেউতাসকলেও তেওঁক দেখিছে। আমিতো জন্ম হোৱা যেতিয়া বুজিলোঁ, শুনিলোঁ, তেতিয়া তেওঁক আমি এইটো ঘৰতে দেখিছোঁ। বাজান আলী কয়, এনেই আতাউৰ ৰহমান, আমি বাজান আলী বুলিহে জানো। বাজান আলীৰ পিতেক হেমিদুৰ, আৰু তাৰ জীয়েকৰ নাম আমি ভনী বুলি কওঁ। তেওঁলোক ইয়াতে আছিলে, ইয়াতে তেওঁ পুৰণা ঘৰ এইটো। এতিয়া আমি সৰুৰ পৰা দেখিছোঁ বাজান আলীক ইয়াত। এতিয়া আবিদুৰ ৰহমানে কৈছে তেওঁলোকৰ মাটি বুলি কৈ তেওঁলোককো আঁতৰাই দিছে। এতিয়া কাগজে পত্ৰই কি হয় সেইটোতো আমি ইমান ভালকৈ নাজানো, বা তালৈ যাব নোৱাৰোঁ। আৰু গ'লে আবিদুৰ ৰহমানে ভাবে যে তেওঁ পক্ষত আহিছে, লগালগ আকৌ 3 দিনৰ পিছত লিগেল নটিচ আহি যায়। এইবিলাক ঝেঙত সোমোৱাত থাকি আমি আঁতৰি থাকোঁ। আপোনালোকৰ লিগেল নটিচ পঠিয়াই? যোনে দখল কৰিছে? আবিদুৰ ৰহমান। যদি এতিয়া আবিদুৰ ৰহমানৰ বা এইটো আতাউৰ ৰহমানে বাজান আলীৰ আমি কথা পাতিবলৈ যাওঁ, তেতিয়াহ'লে বেয়া পায় যে কেলে আহিছে। এইবিলাকত মাজত সোমাবলৈ নিদিয়ে। সেইকাৰণে আমি ৰাইজৰ বহুত মানুহ গৈছিলে ইয়াত সোমাবলৈ, এইটো মিলাবৰ কাৰণে। লাষ্টত গৈ পেলাই লিগেল নটিচ গুচি যায় কোৰ্টত। ৰাইজে দেখিছিলে যে দখল হৈ আছে। ৰাইজ বহুতবাৰ আমাৰ জামাতৰ মানুহো আহিছিলে তেওঁলোকক ক'বৰ কাৰণে, কিন্তু সেইটো নেমানে। তেওঁলোকৰ ওচৰত কাগজ পত্ৰ আছে বোলে তেওঁলোকৰ। এতিয়া আমি কি ক'ম তাৰ মাজত? কিন্তু আপোনালোকে দেখা মতেতো সেই বাজান আলীয়ে বহি আছিলে আগৰ পৰা। আপুনি গোটেই গাঁৱৰ মানুহক সোধক, ক'ব বাজান আলীয়ে বহি আছিলে, এওঁলোক নাছিলে। এওঁলোক আজি কিমান দিন হৈছে, তেওঁলোকৰ ঘৰ সেইটো মোৰ ঘৰৰ কিনাৰতে আছে। আপোনাৰ 2021 মানতহে আহি দখল কৰিছে, 21-22। তাৰপাছত পানী হ'ল, পানী হোৱাৰ পাছত ঘৰ উটি গ'ল। ঘৰ উঠাৰ পাছত কি হ'ল আতাউৰ ৰহমান? তেল ডিপুৰ ওপৰত চটৰ ওপৰত বহি আছিলে, তাতে পিতেক জীয়েকে নি পেলাই তাতে থৈছিলে। তাৰপিছত আৰু তেওঁ জেউৰা মাৰি দিলে, তাত বোলে ঘৰ বনাবলৈ নিদিয়ে। ইমদাদুৰ ৰহমান, সাংবাদিক ইমদাদুৰ ৰহমান, তেওঁ আহিছিলে। আহি খালি জাষ্ট এইটোৱে কথা কৈছিলে যে এওঁক বুঢ়া মানুহ হয়, ঘৰ এটা বনাই দিয়ক, আমি বনাই দিওঁ। ইয়াত ঘৰ চৰ বনাব নোৱাৰে, তেওঁক আমি উলিয়াই দিয়া হৈ গ'ল। ইমদাদুৰ ৰহমান গৈ ঘৰ নাপালেই হ'বলা,
3 দিন নে 2 দিনৰ পাছত তেওঁকো লিগেল নটিচ দি দিলে। আৰু এটা কথা সুধো আপোনাক, যিগৰাকী বীৰ লাচি থানাৰ সৈনিকে কাম কৰি আছিল মানস জ্যোতি চেতিয়া, MJ চেতিয়া বুলি জানে, তেওঁ ইয়াত জড়িত হৈ আছিল নহয় জানো? তেওঁ আহিছে ইয়ালৈ, দেখিছোঁ, আমি কথা বতৰা পাতিছোঁ। কিন্তু গোটেই ঘটনাটোক এতিয়া তেওঁৰ ৰহস্যজনক মৃত্যুৰ পাছতেই দেখিবলৈ পোৱা গৈছে এই প্ৰসংগবোৰ ওলাইছে। কোনোবাই পৰিকল্পিতভাৱে তেওঁক হত্যা কৰিলে নেকি? সন্দেহ থাকিব নিশ্চিতভাৱে, নহয় জানো? নাই, এইটোতো ওলাই আছে। এতিয়া কিমানটো সঁচা কিমানটো মিছা সেইটোতো নাজানো। আইনে এতিয়া তদন্ত কৰক আৰু কি কৰে। আমি ইয়াত 80 চনৰ পৰা আছোঁ। দেউতাই এবিঘা মাটি মুহিবুল ৰহমানৰ পৰা কিনিছে আৰু এবিঘা মাটিৰ এই চিডিকালিৰ পৰা কিনিছে। 2জন মানুহৰ পৰা 2 বিঘা মাটি কিনি আমাৰ নামজাৰি কৰি মেলি খাজানা আমাৰ 86 চনৰ পৰা আমাৰ খাজানা দিয়া আছে। বাকীখিনি আগত নামজাৰি হোৱা নাছিলে, সেইটো কাৰণে অলপ খাজানা দিয়া দেৰি হ'ল। 86 চনৰ পৰা দিয়া বুলি এতিয়া ভনীয়ে ক'লে মোক। সেই তেতিয়াৰ পৰা আমি খাজানা দি আমি ইয়াত দখল কৰি বহি আছোঁ। তাৰপিছত এই এনেকুৱা ডাঙৰ বানপানী আহিছিলে। বানপানী অহাৰ সময়ত কি আমাৰ কিনা দলিল চলিল চব গুচি গ'ল, পানীত গুচি গ'ল। পানীত গুচি যোৱাৰ পিছত এই মুহিবুল ৰহমানে তেতিয়া ইয়াৰ আচল বেমাৰটো আৰু এটা হ'ল কি, ছোৱালী এজনী মোক দিম বুলি কৈ আছিলে। তাৰপিছত ছোৱালীজনী কথা নিমিলাৰ লগে লগে মাটিৰ পৰত লাগি গ'ল। এইটো বোলে তহঁতি ইয়াত বোলে মই মাটি চাটি দিলোঁ, এতিয়া বোলে তই বোলে ছোৱালীজনী পচন্দ নকৰ। সেই তেনেকৈ তাৰপিছত ছোৱালীজনী বেলেগ জেগাত বিয়া হৈ গ'ল আৰু আমাৰ লগত দুশ্মনী ধান্দা আহি গ'ল। তাৰপৰা সেই মাটিৰ লগত লাগি আছে। লাগি তাৰপৰা হ'ল কি, ফজল লুকিলে, গোটেই কাগজ পত্ৰ লৈ মেলি ফজল লুকিলে। আমাক কাগজ পত্ৰ লৈ পেলাই চব থৈ দিলে। থৈ মেলি পিছত কি কৈছে, তোমালোকৰ কাগজ পত্ৰ একোতো নাই। উকিলে সেইটো উকিলে ফজল উকিলে ছাল লগালে। ছাল লগাই মেলি সিহঁতক সেই আন্দা এনেই বহাই দিছে। সিহঁতৰ আজি 4 বছৰ হৈছে। 4 বছৰ 2000 কিবা ক'লে চিধা মাৰিম কাটিমকৈ ডাং খাই উঠে একেবাৰে। বানপানীৰ সময়ত আমাৰ তাত বানপানীলৈকে আমি তাত আছিলোঁ। বানপানীত ঘৰটো ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত আমাক এতিয়া তাত সোমাব নিদিয়ে। তহঁতি ইয়াত নোসোমাবি, তহঁতি ইয়াত নোসোমাবি, আৰু সোমালে তহঁতক কাটিম মাৰিম, সেইটো ভালকৈ দিয়ে। আজমল ফটিম বৰাব নিদিয়ে আমাৰ শৃংখল চলি সদায়। যিহেতু আমাৰ দল সংগঠনসমূহে জাতি মাটি ভেটি কথা কৈ থাকে, আৰু জাতি মাটি ভেটি কওঁতে আমাৰ এতিয়া পৰ্যায়বোৰ একদম অসমৰ একেবাৰে দুখীয়া স্থানৰ ভিতৰত শেষ স্থান। আমি এই হিন্দু মুছলিম কৰি থাকোঁতে, এই হিন্দু এই মুছলিম এই মিয়া এই কিবা ধৰ্ম বিচাৰ কৰি থাকোঁতে আমাৰ এতিয়া অসমৰ স্থান একদম নগণ্য। কেলে আমি আচলতে কোনো এটা বস্তু যেনেকৈ ককাই ভাই যদি 5টা হয়, 5টাই যদি একগোট হয়, তেতিয়াহ'লে যিকোনো এটা কাম কৰিবলৈ কাৰণে সিহঁতৰ কাৰণে অকণমান মানে বহুত সিহঁতৰ সহজ হয়। আপুনি এটা জইণ্ট ফেমিলি চাব, আৰু এটা যিসকলে, মই এটা উদাহৰণস্বৰূপে দিছোঁ, যিসকল এটা ল'ৰা মানে এখন সংসাৰ কৰি আছে, যদি 5টা ভাই ককাই হয়, চবেই যদি এখন সংসাৰ কৰি আছে, সিহঁতৰ সংসাৰখন চব, আৰু 5টা যদি ল'ৰা আছে, সেই 5টা যদি একগোট হৈ পেলাই ভাই ককাই যদি একগোট হৈ পেলাই যদি কিবা এটা ব্যৱসায় বা কিবা এটা যিকোনো এটা কামত যদি আগবাঢ়ে, তেতিয়াহ'লে সিহঁতি ছাকচেছ হ'বই। কিন্তু আমাৰ ইয়াত ঠিক তেনেকুৱা নহয়। অকল ইয়াত বুলিয়ে নহয়, আমি আমাৰ অসমখন ডেভেলপ কৰিবৰ কাৰণে বা আমি যদি অকণমান নিজকে আগবঢ়াই নিব বিচাৰোঁ, তেতিয়াহ'লে আমি এইসমূহ আমি বাদ বিচাৰ নকৰি পেলাই এই হিন্দু এই মুছলিম কিবা আমি মেইন কথা হৈছে আমাৰ উন্নতিটো। আমি এই যে মাটি ভেটি কথা যে কৈ থাকোঁ, অকল মাটি ভেটি কথা কৈ থাকিলে হ'ব নেকি? আজি মাটি ভাটি কৈ থাকোঁতে এই আমাৰ অসম চৰকাৰখনৰ যি এতিয়া পৰিস্থিতি হৈছে আপোনালোকে দেখিছেই। আমাৰ এটা প্ৰতিবাদ অসম চৰকাৰে মানি নলয়। কিমান প্ৰতিবাদ হ'ল? আজি 1000টা প্ৰতিবাদ হ'ল, কিন্তু আপোনালোকে দেখিছেনে কোনোবা এটা প্ৰতিবাদ মানি লোৱা? নিশ্চয় দেখা নাই আৰু নেদেখেও। আৰু সেইটো কাৰণে আমি যদি সদায় যদি এতিয়া কিবা এটা যদি আমি মানে যিকোনো আমি যদি অকল যদি সেই হিন্দু মুছলিমৰ লগতে যদি লাগি থাকোঁ, তেতিয়াহ'লে আমাৰ উন্নতি নহয়, আমাৰ বৰঞ্চ অৱনতি হৈ আহিব। মই আপোনালোকক কৈছোঁ, বৰঞ্চ অৱনতি আমাৰ তাত ভাল নহয়, কেৱল লোকচানে হ'ব। এতিয়া উজনি অসমতে আজমল ফটিক বনাব দিছে, কি বেয়া কথা হ'ল? ভাল কথা হৈছে আমাৰ উজনিৰ ল'ৰা ছোৱালী পঢ়িবলৈ এটা ভাল কোচিং চেণ্টাৰ পাব, যি কোচিং চেণ্টাৰ আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে এটা নাম আছে। আৰু সেনেকুৱা নাম থকা যদি কোচিং চেণ্টাৰ এটা আমাৰ যদি শিৱসাগৰত থকা হয়, তেতিয়াহ'লে কি আমাৰ বেয়া হ'ব নেকি?
কি বেয়া হ'ব নেকি? তেখেতে এতিয়া শৃংখল চলিহাতে কৈছে যে ইয়াত বোলে মিয়া সোমাব নেকি? আকৌ মিয়া কথা আহিলে নে? আকৌ মিয়া কথা। এই মিয়া কৰোঁতে আজি অসমখন ৰখাতলৈ গৈছে। মই আপোনাক কৈ দিলোঁ, আজি ৰখাতলৈ গৈছে। অকল মিয়াই নহয়, আজি অনা অসমীয়া। আজি মই এটা ভিডিঅ' পাইছোঁ, আপোনালোকে নিশ্চয় দেখিছে। ভিডিঅ' এটাত কি হৈছে যে অনা অসমীয়া কি কৰিছে, বোৱাৰীক আজি মানে অসমীয়া বোৱাৰীক অনা অসমীয়া বিচনালৈ মাতিব লগা হৈছে। এয়াই হৈছে আমাৰ জাতি মাতি ভেটি কথা কৈ থকা সংগঠনৰ ল'ৰাবোৰৰ মানে এইবিলাক চেঞ্জ কৰিব হ'ল। মোৰ মতে চেঞ্জ কৰিলেহে আমাৰ কিবা এটা উন্নতি পথলৈ যাব বুলি মই ভাবোঁ। সঁচাকে এই প্ৰকৃতিয়ে আমাৰ মানৱ জাতিক কিবা এটা শিকাবলৈ বিচাৰি আছে নেকি? কিবা এটা বুজাবলৈ চেষ্টা কৰি আছে নেকি? যিহেতু প্ৰকৃতিয়ে এনেকুৱা তাণ্ডৱ কিয় কৰিছে? আমাৰ অসমতো বহুত মুছলমান মানুহৰ ওপৰত অত্যাচাৰ হৈছিলে, বহুতো মাদ্ৰাছা ভাঙিছিলে, বহুতো কিবা কিবি হৈছিলে এই চৰকাৰখনৰ দিনত। আৰু এতিয়া আজি অলপ দিনৰ আগত যিহেতু নেপালত দুজন ব্যক্তিৰ মাজত যিহেতু বলবমৰ কিবা এটা কথা লৈ তৰ্কাতৰ্কি লগাৰ পাছত নেপালত আমাৰ মুছলমানৰ ওপৰত যিটো অত্যাচাৰ কৰিলে, সঁচাকৈ বৰ দুখ লাগিছিলে তেতিয়া দেখি পেলাই। সঁচাকৈ মুছলমানক এনেকুৱা অত্যাচাৰ কৰিছিলে, মছজিদ পৰ্যন্ত ভাঙি দিছিলে, কোৰাণ পৰ্যন্ত জ্বলাই দিবলৈ চেষ্টা কৰিছিলে। যিটো আমাৰ নমাজ পঢ়া টুপিটো জ্বলাই পেলাই ফূৰ্তি কৰিছিলে, লাঠি তেনেকৈ উৰুৱাই লৈ পেলাই, আৰু মানুহৰ ঘৰৰ ভিতৰত সোমাই মুছলমান মানুহক পিটিছিলে। সঁচাকৈ এই প্ৰকৃতিয়ে কিবা এটা বুজাবলৈ চেষ্টা কৰিছে নেকি? কাৰণ প্ৰকৃতিও অশান্ত হৈ গ'ল নেকি? সেয়েহে নেপালত কালি যিটো বানৰ ৰূপ, সঁচাকৈ আমাৰ মানুহবিলাকক পৰুৱাৰ লেখীয়াকৈ উটুৱাই লৈ গৈছে। ঘৰবিলাক যেনিবা ঘৰ নহয়হে, কিবা কাগজহে। এনেকুৱা এটা ভয়াৱহ বান আহিলে চিন্তা কৰক। সঁচাকৈ আমাৰ মানৱ জাতিক কিবা এটা শিকাবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ মানৱ জাতিও নাচুৰ বান্দা, সকলো নহয়, কিছুমান মানৱ জাতি নাচুৰ বান্দা। কাৰণ তেখেতলোকৰ হিন্দু মুছলিম নকৰিলে পেটলৈ ভাত নাযায়। কাৰণ সেই নেপালত যিটো পৰিৱেশ কৰিছিলে, মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছিলে, আজি প্ৰকৃতিয়ে কি তাণ্ডৱ দেখালে নাজানো, প্ৰকৃতিয়ে কি বুজাব বিচাৰিছে। কাৰণ আমি মানুহে যদি মানুহ বুজি নাপাওঁ, সঁচাকেই আমাৰ দেশখন এনেকেই ধ্বংস হৈ গৈ থাকিব। চাওক, আমাৰ উজনি অসমতে চাওক, শিৱসাগৰ, নেপালীকুটি বা চৰাইদেউ, যোৰহাট এনেকুৱা এটা পৰিৱেশ কৰি থৈ গ'ল। কাৰণ আমাৰ অসমতো বহুতো মুছলমানৰ ওপৰত অত্যাচাৰ হৈছিলে, বহুতো মাদ্ৰাছা ভাঙিছিলে, এতিয়াও বহুতো উচ্ছেদ হৈ আছে। বাংলাদেশী যদি আছে, বাংলাদেশী প্ৰমাণ কৰি বাংলাদেশলৈ পঠিয়াওক, কিয় মুছলমানৰ ওপৰত ইমান অত্যাচাৰ? কাৰণ সন্দেহ কৰি এই চৰকাৰখনে অত্যাচাৰ চলাই আছে। আৰু এই কথাবিলাককে বুজাবলৈ প্ৰকৃতিয়ে কিবা এটা চেষ্টা কৰি আছে। কিন্তু আমাৰ মানৱ জাতি, সঁচাকৈ মানৱ জাতি বহুত নাচুৰ বান্দা হয়। কাৰণ বহুতো বুজি পাই পেলাই বুজি নোপোৱাৰ ভাও ধৰে। কাৰণ এই বিজেপি চৰকাৰখনৰ দিনতে কি হোৱা নাই, এতিয়া বুজি পাব আমাৰ মানুহবিলাকে কি হোৱা নাই এই চৰকাৰখনৰ দিনত। যিহেতু এতিয়া নেপালৰ কথাটোকে চিন্তা কৰক, নেপালত মুছলমানৰ মানুহক কিমান এটা অত্যাচাৰ কৰিছিলে, বহুতে বাবা লৈছিলে, বহুতে পোষ্ট লিখি আছিলে মুছলমানক অত্যাচাৰ কৰাৰ কাৰণে, বহুতে ভাল পাইছিলে। সঁচাকৈ আমি নিবিচাৰোঁ এনেকুৱা প্ৰকৃতিয়ে কেতিয়াও ধ্বংস কৰক, কোনো মানুহক এনেকৈ বিপদত নেপেলাওক, আমি কেতিয়াও নিবিচাৰোঁ। কাৰণ আমাৰ মুছলমানক এচাম মানুহে যিটো অত্যাচাৰ কৰি আহিছে, সেইটো বিজেপি চৰকাৰৰ আণ্ডাৰতে হয়। কাৰণ তেখেতলোকৰ সুবিধা পাই পেলাইহে এনেকুৱা কিছুমান কথা কৈছে। আৰু মন্ত্ৰী এম এল এবিলাকতো কৈ থাকে, তেখেতলোকে বাংলাদেশী নামত ৰাজনীতি কৰে আৰু এছামে বাংলাদেশী বুলি মুছলমানক তুষ্ট তাচ্ছিল্য কৰে। কিন্তু চৰকাৰে প্ৰমাণ কৰি ইয়াৰ পৰা বাংলাদেশলৈ পঠিয়াবলৈ চেষ্টা নকৰে, সেই মানুহখিনিকে বাংলাদেশী নামত অত্যাচাৰ কৰি থাকে। পোনপ্ৰথমে লখিমপুৰ প্ৰশাসনক মই অনুৰোধ জনাম যে আপোনালোকে প্ৰত্যেক মানুহৰ ঘৰে ঘৰে লখিমপুৰ, ধেমাজি, ঢকুৱাখানা প্ৰত্যেক মানুহৰ ঘৰে ঘৰে আপোনালোকে কেইটামান বস্তু দিয়াৰ ব্যৱস্থা কৰক, অতি শীঘ্ৰে ব্যৱস্থা কৰক। যেনেধৰণে এটা টৰ্চ, এখন নাও, এটা লাইফ জেকেট, এইকেইটা বস্তু আৰু অন্যান্য কিছুমান বস্তু আছে, খাদ্যলৈকে এনেধৰণৰ বস্তু কিছুমান দিয়াৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়, নমস্কাৰ, মই ৰাজশেখৰ। ইতিমধ্যে মহাপ্ৰলয় হ'ব আৰু লখিমপুৰবাসী, ধেমাজিবাসী ৰাইজ আপোনালোকে সাৱধান হৈ থাকক আৰু সজাগ হৈ থাকক। কোন মুহূৰ্তত, মাত্ৰ 5 মিনিট সময়, 5 মিনিট সময়ত আমি সাক্ষাৰ হৈ যাম, আমি শেষ হৈ যাম। প্ৰলয়, মহাপ্ৰলয় হ'ব। আপোনালোকে ইতিমধ্যে দেখিছে যে শিৱসাগৰত জীৱনত পানী নোহোৱা ঠাইত মানুহ শেষ হৈ গৈছে। আৰু এতিয়া আপোনালোকে দেখিছে যে আপোনালোকে সংবাদ মাধ্যমত দেখি আছে যে নেপালত কি পৰিস্থিতি হৈছে আৰু কিয় হৈছে। আপোনালোকে জানে
অসমবাসী ৰাইজে সকলোখিনি কথা জানে যে শিৱসাগৰত কিয় হৈছে আৰু নেপালত কিয় হৈছে আৰু আমাৰ লখিমপুৰত কিয় হ'ব। কাৰণ আমাৰ লখিমপুৰত হাঁহ আছে, সোণৰ কণী পৰা হাঁহ। সেই সোণৰ কণী পৰা হাঁহটো আজিলৈকে কোনো মাৰিব নোৱাৰিলে। চবেই সেই কণীটোৰ পৰাই লাখ লাখ কৰোৰ কোটি কোটি টকা উপাৰ্জন কৰিলে। আৰু এইটো জলবোমা, এটা এটেম বম, মাত্ৰ 5 মিনিট সময়ত আমি শেষ হৈ যাম। আৰু সেই এটেম বমটো ৰক্ষণাবেক্ষণ দি বহুতে তাৰ পৰা ধনী হৈছে, লাভালাভ পাইছে। সেইটো কাৰণে আজিলৈকে সেই NSPC ডেমটো কোনো বন্ধ কৰিব নোৱাৰিলে আৰু নোৱাৰে। কাৰণ চৰকাৰ নোহোৱা আগত আজি কংগ্ৰেছেই হওক, আজি বিজেপিয়ে হওক, আজি AJPয়ে হওক, যোনেই নহওক, প্ৰত্যেকে মাথো কয় আমাৰ চৰকাৰ আহক, আমাৰ চৰকাৰ আহক, আমি তাক বন্ধ কৰাম। সকলোৱে যেনেধৰণে কয় জাতি মাটি ভেটিৰ কথা, আমি কিমান কম। আৰু আমি দেখা পাইছিলোঁ এটা সময়ত অখিল গগৈ ডাঙৰীয়া তেখেতেতো ট্ৰাকৰ সন্মুখত পৰি দিয়ে। কিয় পৰে জানেনে? কাৰণ তেতিয়া NSPCলে এই কিবা জকা অলপ লৈ আহিছিলে, বিৰাট ডাঙৰ ডাঙৰ জকা, নাইবা 16 চকা নে 20 চকা ডাঙৰ ডাঙৰ ট্ৰাকত লৈ অহা যায়, কিন্তু তেওঁ সন্মুখত পৰি দিয়ে। তথাপিতো ৰখাব নোৱাৰিলে। লখিমপুৰত এটিম ফিল্ডত এখন ট্ৰাক আৰু এটা টাৱেন, ডাঙৰ টাৱেন এটা বৰ্তমান আছিল, কিন্তু সেইবিধো তাৰ পৰা নাইকিয়া হৈ থাকিল। ক'ত গ'ল সেই কথা মই নাজানো। কেনেকৈ নাইকিয়া হ'ল, কাৰ নিৰ্দেশত নাইকিয়া হ'ল, কাৰ নিৰ্দেশত লৈ গ'ল, সেই বিষয়েও নাজানো। ইমান দীঘলীয়া কথা ক'ব নাযাওঁ, কাৰণ NSPCটো হ'ল এটা সোণৰ কণীৰ পৰা হাঁহ। আমি আগতে এটা কবিতা পঢ়িছিলোঁ হিন্দীত, হানচনি বুলি, গতিকে সেইটো হ'ল হানচনি। সেই তাৰ পৰা মই নকলেও আপোনালোকে সকলোৱে বুজি পায়। কিন্তু ইয়াৰ প্ৰতিৰোধ কৰিব লাগিব, আমি ৰাইজে প্ৰতিবাদ কৰিব লাগিব, আমি কাৰোবালৈ আশা কৰিলে নহ'ব। কাৰণ বহুত দেখিলোঁ চিঞৰ বাখৰ কৰিব, কিবা কৰিব, মুখত যেতিয়া সোপা দি দিব চুপ হৈ যায়। আমি ৰাইজৰ প্ৰতিবাদ কৰিব লাগিব। আৰু কিন্তু মই প্ৰশাসনক এইটো কাৰণে কৈছোঁ, প্ৰশাসনে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ আপোনালোকে প্ৰত্যেকবিধ সামগ্ৰী যে পানী হ'লে আমি কি ধৰণে বাচি থাকিব লাগিব আৰু তাৰ ট্ৰেইনিং দিয়া ব্যৱস্থা কৰক। কাৰণ প্ৰত্যেক ঘৰৰ মানুহত বুঢ়া বুঢ়ী, কেঁচুৱা, ল'ৰা ছোৱালীৰ পৰা বিভিন্ন ধৰণৰ মানুহ আছে। গতিকে সেই মানুহখিনিক আমি কেনেকৈ বচাই ৰাখিব লাগিব, কেনেধৰণে আমি শক্তিশালী হৈ থাকিব লাগিব সেই সময়ত, সেই বিষয়ে আপোনালোকে ট্ৰেইনিং দিয়ক আৰু ঘৰে ঘৰে গৈ সামগ্ৰী যোগান ধৰক। নহ'লে কিন্তু আমাৰ নিষ্ঠাৰ নাই। লখিমপুৰ, ধেমাজি সকলো মানুহ কিন্তু নিষ্ঠাৰ নাই। সকলো আমি নিশেষ হৈ যাম, আমি শেষ হৈ যাম, আমি আকৌ দুনাই এই দুনীয়া দেখা নাপাম। তাৰ কাৰণে সকলো সজাগ থাকক। আৰু প্ৰশাসনক অনুৰোধ কৰিলোঁ আৰু ৰাইজক ক'লোঁ যে আমি ৰাইজে দলে বলে কৰিলেহে কিবা এটা হ'ব। ৰাইজৰ কথা কৈছোঁ, কেৱল আমি ৰাইজে লাগি কিবা এটা যদি কৰোঁ কিবা হ'ব। গতিকে সেয়া মোৰ অনুৰোধ থাকিল আৰু প্ৰশাসনলৈ অনুৰোধ থাকিল। ধন্যবাদ। জয় আই অসম। মোৰ আজিৰ ভিডিঅ'টো শিৱসাগৰ বিলাসী থানা শৃংখল চলিহা ডাঙৰীয়ালে। কাৰণ তেখেতৰ কিছুমান বক্তব্য শুনিলোঁ সংবাদ মাধ্যমত বা ছ'চিয়েল মিডিয়াত, আৰু তেখেতলৈ মোৰ কেইটামান প্ৰশ্ন আছে। সেয়েহে আপোনালোকে ভিডিঅ'টো শুনি লওক, তেখেতে কি কৈ আছে এই বিষয়টোলৈ আপোনালোকক শুনাই লৈছোঁ। মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে, কথাটো সেইটো স্পষ্টকে ক'বলৈ গ'লে বিহুবৰত মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। আপোনালোকৰ কৃপাত, বিজেপি চৰকাৰৰ কৃপাত মিয়াই শিৱসাগৰত খিলঞ্জীয়া ল'ৰা এটাক মাৰি থৈ গ'ল। বানপানীৰ ৰচিলা লৈতো গোটেই বাংলাদেশীও মাৰি দিলে আমাৰ ইয়াত। যদি আমাৰ ল'ৰাবোৰৰ ওপৰত দেখুৱাই আমাৰ ল'ৰাক মাৰিছে, আমি প্ৰতিবাদ কৰিম। আৰু বাংলাদেশী মূলৰ মানুহক যদি অসম পুলিচে ইমান প্ৰটেকশ্যন দিয়ে, অসমীয়া জাতিৰ ভৱিষ্যত কি? এতিয়া যদি বিজেপি চৰকাৰৰ দিনত বাংলাদেশী মানুহক প্ৰটেকশ্যন দিয়ে অসম পুলিচে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব লাগিছে? আপোনালোকে আমাৰ শৃংখল চলিহা ডাঙৰীয়াৰ কথাকেইটা শুনিলে। তাৰ আগতে মই ক'ব বিচাৰোঁ, যিহেতু শিমলগুৰি আঞ্চলিক বিলাসী থানাৰ সভাপতি যিহেতু ইতিমধ্যে মৃত্যু হৈছে, আৰু তেখেতৰ চিৰ আত্মা আমি কামনা কৰিছোঁ। আৰু যিহেতু শৃংখল চলিহাই এটা কথা দাবী কৰি কৈছে, বৰ ধুনীয়াকৈ কৈছে, কিন্তু ভবা নাছিলোঁ শৃংখল চলিহা ডাঙৰীয়া এনেকৈ ক'ব বুলি। কাৰণ তেখেতে কৈছে যে আমাৰ অসমীয়া তেজাল ল'ৰা এটাক মিয়াই হত্যা কৰি থৈ গ'ল, মাৰি থৈ গ'ল। সঁচাকৈ লাজৰ কথা। এই চৰকাৰ থাকোঁতে, আমাৰ ইমান সংগঠন থাকোঁতে মিয়াই ক'ত সাহস পালে?
আমাৰ তেজাল অসমীয়া ল'ৰা এটাক হত্যা কৰিবলৈ। আৰু যদি এই কথা সত্য হয়, কিন্তু ইয়াৰ প্ৰত্যুত্তৰ বহুত বেয়া হ'ব, বহুত বেয়া হ'ব। কাৰণ আমি আইন এখন আছে বুলি জানো, আইনক বিশ্বাস কৰোঁ। সেই আইনে বিচাৰ কৰিব যে ইয়াৰ আচল ৰহস্য কি। কাৰণ বহুতো কথা শুনি আছোঁ যে এয়া এক দুৰ্ঘটনা বুলি, আৰু বহুতে কৈ আছে এয়া এটা হত্যাকাণ্ড। কাৰণ ইয়াৰ আগতো তেনেকুৱা বহুতো কথা হৈ আছে, আমি দেখি আছোঁ। আৰু শৃংখল চলি আহে যিহেতু মিয়া বাংলাদেশী কথা বাৰে বাৰে কৈ আছে, বাৰে বাৰে কৈ আছে। কাৰণ তেখেতে আৰু এটা কথা উত্থাপন কৰিছে যে চন্তক বিহুবত 7,000 মিয়া বাংলাদেশী সোমালে বোলে। বানপানীৰ সুযোগ লৈ 7,000 মিয়া বাংলাদেশী সোমালে বোলে। সঁচাকে লাজ লগা কথা। এনেকুৱা কিছুমান কথা, সৰু ল'ৰা ছোৱালী লিখীয়া কথা শৃংখল চলিয়াই ক'ব নালাগিছিল। তেখেত এজন এটা সেনাৰ এজন দায়িত্ব থকা ল'ৰা হয়। সঁচাকে বৰ আচৰিত পালোঁ শৃংখল চলিহা ডাঙৰীয়াৰ কথা। কাৰণ যদি 7,000 মিয়া বাংলাদেশী যদি আমাৰ উজনি অসমতে যদি চন্তক বিহুতে সোমালে, এই চৰকাৰ প্ৰশাসন, এই সংগঠন, এইবিলাক একো কাম নাই। তেতিয়াহ'লে একো কাম নাই। যদি বাংলাদেশী হয় 7,000 সোমাইছে, তথ্য দিয়ক, চৰকাৰক তথ্য দিয়ক। আমি ওলাম দৌৰাই দৌৰাই পিটি পিটি ইয়াৰ পৰা বাঢ়ি কৰিম। যদি 7,000 বাংলাদেশী আছে, 7,000 নালাগে, যেইজনে ওলাওক, 2জন ওলালেও। যদি চন্তক বিহুত 2জনো বাংলাদেশী আছে, আপোনালোকে প্ৰমাণ কৰক। সঁচাকৈ মিয়াৰ ৰাজনীতি আকৌ কৰিবলৈ আহিছে নি? কাৰণ আপোনালোকে সময়ে সময়ে দেখি আহিছোঁ, আপোনালোকৰ এই কাণ্ডবিলাক আপোনালোকে সময় সুবিধাহে চাই থাকে। কাৰণ মিয়াৰ নাম ল'বলৈ যিহেতু এটা সুবিধা পাই গ'ল। যদি মিয়াই এই আমাৰ তেজাল ডেকাক যদি হত্যা কৰিছে, সঁচাকৈ ইয়াৰ পৰিণতি বহুত বেয়া হ'ব। আমি আইনৰ কাষ চাপিব লাগিব, আইনে সিদ্ধান্ত দিব, তাৰপিছত ইয়াৰ বিচাৰ হ'ব। কিন্তু শৃংখল চলিহা ডাঙৰীয়া লিখীয়া মানুহে এনেকুৱা কিছুমান কথা, মিয়াই আমাৰ ল'ৰা এটাক মাৰি গুচি গ'ল বুলি কোৱাটো বৰ লজ্জাজনক কথা, বৰ লজ্জাজনক কথা। হয়নে নহয় আপোনালোকে চিন্তা কৰক। ওপৰৱালাই যদি চুলিত ধৰি টানে, এই মানুহে তলৰ বা আলত ধৰি টানি পেলাই কিবা কৰিব পাৰিবনে? কিবা কৰিব পাৰিব? নোৱাৰে। তো বদৰুদ্দিন আজমলক ওপৰৱালাই চুলিত ধৰি টানি আছে, আৰু একাংশই তলৰ আলত ধৰি টানি পেলাই মানে নমাম বুলি ভাবিছে। বদৰুদ্দিন আজমলে এইবিলাক কাটি পেলাই নেৰাখি, গতিকে টানি দিছে, ছিগি গৈছে, তেওঁৰ সুবিধা হৈছে। একো লাভ কৰিব পৰা নাই মানুহে। গতিকে আজি একাংশ মানুহ বিপদত পৰিছে, বদৰুদ্দিন আজমলে হুৰা হুৰে আহি টকা দিছে, বস্তু দিছে, সহায় কৰিছে। একাংশ তাকে দেখি পুকৰ ফাটি গৈছে, যিটো চৰকাৰেও কৰিব পৰা নাই। বদৰুদ্দিন আজমলক এখন কেপাচিটি দিছে ওপৰৱালাই, চুলিত ধৰি টানি আছে, তই ওপৰলৈ উঠ। আৰু একাংশই তলৰ চুলিত ধৰি এনেকে টানিছে, ছিগি গুচি গৈছে, আৰু তেওঁ ওপৰলৈ উঠি গৈ আছে। কালি নে পৰহি শৃংখল চলিহা বোলাটোৱে কি ডাইলগ কেমেৰাৰ আগত কেইদিনমানৰ আগত কৈ গ'ল কেইটামান কথা। তোৰ নিচিনা ছাগলীমুখীয়া নেতা মই মুখৰ আগত পালে তোৰ বীৰ লাচিত খানা কোনফালেদি ওলাই যাব হিচাপ নাই। আৰু বীৰৰ কেলা চেহেৰা নাই তোৰ গাত, আৰু তই বীৰ লাচিত খানা বুলি কওঁ। 5 লাখ টকা বোলে মনে মনে বদৰুদ্দিন আজমলে দি দিলে, দি দিয়াৰ পিছত এতিয়া আকৌ সেইফালে গুণগান আহি গ'ল। এনেকুৱা স্বাৰ্থ লবি, এনেকুৱা টকা লবি, ছাগলী হিজৰাবোৰ কাম বন কৰি খাব নোৱাৰো হাৰামজাদাহঁত। বেয়া ভাষাৰে বহুত ক'বলৈ মন যায়। সংগঠন আমিও কৰিছো, 7-8টা সংগঠন কৰি গ'লো, এতিয়া ৰিজাইন দিছো। এনেকুৱা খেচেৰা কাৰবাৰ নায়েই। মই ক'লো নহয়, ডকাইত, চান্দা তুলি খোৱা একাংশ, চান্দাবাজ একাংশই কৰে ৰাইজৰ স্বাৰ্থত কাম, আৰু একাংশ তাৰ মাজত ওলাই যায় চান্দাবাজ। চান্দা কাম নকৰিলে মানে সিহঁতি ইয়াত নাথাকে সংগঠনত। মানে সংগঠন বুলি ক'লে সিহঁতৰ এটা এক্সট্ৰা পাৱাৰ, যে মই সংগঠনৰ নেতা হয়, আমুকক দম দিব পাৰিম, তামুকক দম দিব পাৰিম, দম দি টকা উলিয়াই ল'ম, মাৰোৱাৰী পালম, বিহাৰী পালম। এই ঘেণ্টা বুলি ক'লো চা, এইটো তহঁতৰ নিচিনা ভিখাৰী পৃথিৱীত আৰু নাই বেলেগ। ভিখাৰী যদি পৃথিৱীখনত আছে, তহঁতৰ নিচিনা সেই সংগঠনৰ এই নেতা পালি নেতাকেইটাই আছো। তাৰমানে কোনোবাই কিবা এটা দিলে সেইফালে গাই দিবি, আৰু নিদিলে তাক বদনাম গাবি। যে তহঁতৰ পৰা ভৱিষ্যত এই দেশে কি শিকিব? তহঁতৰ নিচিনা সংগঠনৰ নেতাৰ পৰা ৰাইজে কি আশা কৰিব? তহঁতি নিজৰেই আচলতে চোৰা মৰা নাই। তোক নিদিলে কাৰণে তই বদনাম গালি, তোক দিলে আকৌ তই সুজনাম গাবি। তেতিয়া ৰাইজলে তহঁতি কি কৰিবি?
গতিকে তই গাইছিলি যে বদৰুদ্দিন আজমলৰ বদনাম অকণ গাই দিওঁ, গাই দিলে অকণ তললৈ নামি যাব, এতিয়া কি হ'ব? ওপৰলৈ ধৰি আকৌ চুলিত ধৰি টানি দিলে, তোক টকা 5 লাখ দি থৈ গুচি আহিলে, তই বালত ধৰি টানি আছিলি, কামত নাহিলে, আকৌ এৰি দিব লগা হ'ল। গতিকে সেইটোৱেই কথা যে আনৰ দেখি পোকৰ ফাটি লাভ নাই, নিজে কৰিবলৈ চিন্তা কৰ যে মই কি কৰিব পাৰোঁ। কথাটো সেইটো। দিন হাজিৰা কৰিও মানুহে খাই আছে, দালালি কৰি খাব নালাগে। দালালি নকৰিলেও হ'ব, সন্মান হেৰাব। দালালি বুলিতো এইটো সম্পূৰ্ণ মানুহে গম পাই গৈছে। চাবি আজি অসমৰ দৰে নেপালতো পৰিস্থিতি দেখিছ। গতিকে জীয়াই থকাটো মানুহৰ কাৰণে সৌভাগ্য, জীৱন পোৱাটো। গতিকে জীৱন পাই যদি সেই জীৱনটোক বদমাছৰ দৰে আচলতে ব্যৱহাৰ কৰ, মৃত্যুৰ পিছত কিন্তু সেই পুৰিটো তাতো কিবা স্বৰ্গ আৰু নৰক বুলি দুডোখৰ ঠাই আছে। গতিকে ভাল ঠাইডোখৰ ল'বলৈ চিন্তা কৰ। ইয়াততো আৰু লাঠি তাৰ হেৰি খাওঁতেই গ'ল জীৱনটো, তুচ্ছ তাচিল্য হওঁতেই গ'ল জীৱনটো, ৰাজনীতি কৰি বা সংগঠনৰ নেতাগিৰি কৰি। সংগঠনটো হৈছে দল সংগঠন, জাতীয় দল বুলি ক'লে ৰাজনীতিৰ পৰা সম্পূৰ্ণ পৃথক, ৰাজনীতিৰ সম্পূৰ্ণ বিপৰীত। কিয়নো ৰাজনীতিৰ দুৰ্নীতিক আচলতে সংশোধন কৰিবৰ কাৰণেহে আচলতে এই এনেকুৱাবিলাক দল সংগঠনৰ আচলতে জন্ম হয়। কিন্তু তহঁতি এনেকুৱা দল সংগঠনে আচলতে তহঁতৰ নিচিনা আচলতে ডকাইত, তহঁতক মানে বিশ্বাস কৰা মানে আচলতে নিজকেই ভৰিত কুঠাৰ মাৰি দিয়া তেনেকুৱা নিচিনা। গতিকে তহঁতক কোনে বিশ্বাস কৰিব? তোৰ মুখখনত যে এনেকুৱাবিলাক কথা বতৰা, তহঁতৰ আচলতে কিবা জানো শুদ্ধ হৈ যোৱা দেখিছিলোঁ, কিন্তু আজি তোৰ কথা বতৰা চাই পেলাই বাকীবোৰৰ ওপৰতো বিশ্বাসটো হেৰাই গুচি গ'ল। কাইলৈ বা কি ক'ব? গতিকে তহঁতৰ জাতিটোক বিশ্বাস কৰি লাভ নাই। তহঁতি মানুহ বৰ লেতেৰা জাতি আচলতে, মানুহৰ নামত কলংকৰ জাতি হয় আচলতে তহঁতি, মানুহ নহয়। গতিকে মুখৰ ভেলুটো মানুহৰ থাকিব লাগে। আটাইতকৈ দামী হৈছে মানুহৰ কথা বতৰা। কথা বতৰাত যদি সস্তীয়া হয়, তোৰ কোটি টকা থাকিলেও লাভ নাই, কাৰণ তোৰ কথা সস্তীয়া। তই দুমুখীয়া বাচ্চাৰ নিচিনা কথা কওঁ। গতিকে তই সংগঠনৰ নেতা লিডাৰ কেনেকৈ হলি? তই তোক গতিয়াই পেলাই আচলতে এই সংগঠন ভাঙি দিব লাগে। এইবোৰ সংগঠন কাম নাই ন? কি কাম আছে? কি কাম আছে? তহঁতৰ নিচিনা সংগঠনৰ কিবা কাম আছে? তহঁতি ভুল কৰিছ, কৰাৰ কাৰণে আজি বীৰ লাচিত খানাৰ কোনোবা এজনক সেয়া কোনোবাই গৈ মাৰি পেলাবলগীয়া বাধ্য হৈ গৈছে। কিয়? অকল তহঁতৰ নিচিনা বদমাছ কেইটামান নেতাৰ কাৰণে, যিকেইটাই আচলতে 10 সময়ত 10টা কথা কওঁ, যিকেইটা টকাৰ লগত বিক্ৰী হৈ যাওঁ, সেই তহঁতৰ ৰতপালিৰ কাৰণে গৈ কোনোবাই কাৰোবাক তহঁতৰ দলৰে বুলি গম পাই এয়া আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিলে। গতিকে তহঁতি কি কৰিছ এতিয়া? তহঁতি কি কৰিছ? তহঁতি টকাৰ লোভত লাগি আছ। উলিয়াব পাৰিছ অপৰাধী খুন? বিচাৰ খোজাৰ কৰিছ? তহঁতৰ সিমান কোনো কেপাচিটি নাই। আৰু নিজকে লাচিত খানাৰ আমুক, লাচিত খানাৰ তামুক, এইবিলাক গাই লাভ নাই। নিজকে অসমীয়া বুলি ক আৰু অসমৰ স্বাৰ্থত যুঁজ দে। আজি লাচিত খানাৰ এজন সদস্য হওক বা কোনোবা হওক মৰি গৈছে, তেওঁ অসমীয়া হয়। কোনে মাৰিছে? কোনোবা বিহাৰীয়ে মাৰিছে নে, মাৰোৱাৰীয়ে মাৰিছে নে, বাংলাদেশীয়ে মাৰিছে নে, অসমীয়াই মাৰিছে? তাক বিচাৰ কৰ, তাক উলিয়া। আমুকে আমুক নিদিলে, তামুকে তামুক নিদিলে, আৰ বদনাম তাৰ বদনাম গাই গাই ভাত মুঠি মোকলাই থাকিলে সংগঠনৰ নেতা বুলি নকয়। গম পালি? তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। কেন্দ্ৰ আৰু ৰাজ্যত শাসন কৰি থকা এই বিজেপি চৰকাৰখনে মানুহ আৰু প্ৰকৃতিক ধ্বংস কৰিবলৈ কোনো কচৰ বাকী ৰখা নাই। আপোনালোকে মন কৰক, বিগত 10টা বছৰত যি ধৰণেৰে মদৰ দোকান, ড্ৰাগছ বহুলভাৱে ব্যৱহাৰ হৈছে, উঠি অহা যুৱ প্ৰজন্মই তাক ব্যৱহাৰ কৰি একে ৰসাতললৈ গতি কৰিছে, সেই কথাটো আপোনালোক সকলোৱে জানে। গাঁৱে গাঁৱে এতিয়া ড্ৰাগছৰ বেহা, মদৰ বেহা। যুৱ প্ৰজন্ম একেবাৰে শেষ বুলি আমি ক'ব পাৰোঁ। 2 নম্বৰতে, এই চৰকাৰখনৰ মন্ত্ৰী বিধায়কসকলে ইমান বেছি তেওঁলোকৰ লোভ, তেওঁলোকে সেই পুঁজিপতিসকলৰ লগত মিলি ভাবিছে যে এতিয়াই যিমান পাৰি আমি পাহাৰ পৰ্বত খান্দি কয়লা, শিল, বালি আৰু কি কি মিনাৰেলছ আছে চব আমি লুটি পুটি আমি একেচাতে ধনী হৈ যাওঁ, আৰু পিছত বা কি হয় ক'বতো নোৱাৰিম। তাৰ ফলশ্ৰুতিত কি হৈছে, অতি দ্ৰুতগতিত যি আমাৰ বন জংঘল কাটি শেষ কৰি দিয়া হৈছে, আমাৰ এই পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰিছে। এই যি উষ্ণতা, পৃথিৱীৰ উষ্ণতা বৃদ্ধি পাইছে, ফলত হিমালয়ৰ যি হিমবাহ তাত প্ৰভাৱ পৰিছে, বৰফ গলিছে আৰু গলি কালি নেপালৰ দৰে এক অৱস্থাৰ সৃষ্টি হৈছে। গতিকে এই যে
হাবি বন জংঘল পাহাৰ পৰ্বত তেওঁলোকে খান্দি কৰি এফালৰ পৰা যে যি তেওঁলোকে ধন সম্পদ গোটাবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ পৰিয়ালবিলাকৰ সাংঘাতিক ধৰণে শ্ৰীবৃদ্ধি হৈছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিয়ে আবুল তাবুল নবলক কিয়, কোন পাগল কোন ভাল, কিন্তু তেওঁৰ পত্নীয়ে যে অসমত এনেকুৱা এটা ব্যৱসায় নাই যিটো ব্যৱসায়ত তেওঁৰ পত্নীৰ হাত নাই। আৰু বাকী কেইজন মন্ত্ৰীও আমি দেখিছোঁ, সি জয়ন্ত মল্লই হওক, পীযুষেই হওক, অশোক সিংহালেই হওক, যোনেই নহওক, তেওঁলোকৰ পৰিয়ালবিলাকৰ এনেকুৱা শ্ৰীবৃদ্ধি হৈছে যে আপুনি মই কল্পনা কৰিব নোৱাৰোঁ। এই টকাবোৰ ক'ৰ? তেওঁলোকৰ দৰমহাৰ টকাৰে ইমানখিনি কৰাটো কেতিয়াও সম্ভৱ নহয়। সেয়া আপোনাৰ মোৰ সন্তানসকলৰ যি আমাৰ ভৱিষ্যত প্ৰজন্ম, সেই ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি তেওঁলোকে আৰ্জন কৰা সম্পত্তি হয়। আপোনাৰ মোৰ যি সন্তান আছে, সেই সন্তানে ভৱিষ্যতলৈ কি পাব? এখন সুন্দৰ প্ৰকৃতি পাবনে? নাপায়। ফুপুলা পাহাৰ, একদম উদং পাহাৰ, যাৰ ফলত পৃথিৱীৰ উষ্ণতা বৃদ্ধি হৈ কি অৱস্থা হ'ব পাৰে ভাবক। পৃথিৱীৰ 7 বিলিয়ন মানুহৰ 1.5 বিলিয়ন আমাৰ দেশতেই আছে। আৰু ইমান জনবহুল এখন দেশত যেতিয়া গোটেই কথা কামবোৰ যদি আমি প্ৰকৃতিগতভাৱে নকৰোঁ, বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি নকৰোঁ, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব পাৰে আপোনালোকে এবাৰ চিন্তা কৰক। এই মন্ত্ৰী, এই চৰকাৰখনৰ এই লোভেই আপোনাৰ সন্তানৰ বাবে ভৱিষ্যতৰ বাবে কাল হ'ব। আপোনালোকে লিখি থাকক। এতিয়াই যদি সজাগ আৰু সচেতন নহয়, ভৱিষ্যতে আপুনি কান্দি একো লাভ নাই। বানত উটি যাবলৈ আপোনালোক সাজু হওক। ধন্যবাদ।